ডাক্তৰ লগতে এই ইয়াৰ মাজত সামাজিক দায়বদ্ধতা থাকে বিভিন্ন নিজৰ নিজৰ কৰ্ম জীৱনত থাকিলেও সামাজিক দায়বদ্ধতা তেওঁলোকে বজাই ৰাখে আৰু মই সেইকাৰণে সকলোকে অনুৰোধ কৰোঁ মই দীঘলীয়া কোনোবাই পৰীক্ষা কৰাই আছোঁ পৰীক্ষাৰ মাজতে পাইছোঁ মই দীঘলীয়া নকৰোঁ মই এটা কৰা কৰিব লাগিব পঢ়াৰ মাজেৰে সমাজৰ কাম কৰিব পাৰিলেহে আমি নিজৰ পৰীক্ষা কৰিব পাৰিম। আজি আন্তঃদিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিৱেশনখনি সোণাপুৰৰ জ্ঞানজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়ত হৈ যায় আৰু আজি ডিমৰীয়াৰ মহাবিদ্যালয় বিদ্যালয় আৰু বিভিন্ন অঞ্চলৰ শাখাসমূহৰ পৰা প্ৰতিনিধি ইয়াত উপস্থিত থাকে আৰু উপস্থিত থাকে প্ৰাক্তন আছু নেতাসকল আৰু ডিমৰীয়াৰ শৈক্ষিক প্ৰতিষ্ঠানৰ সকলৰ লগত জড়িত মানুহসকল আৰু আজি এই ৩ শতাধিক মানুহৰ উপস্থিতিত এক ৩৫জনীয়া বৃহৎ শক্তিশালী কমিটি গঠন কৰা হয় আৰু এই কমিটিখনে অনাগত দিনত ডিমৰীয়াৰ সকলো সমস্যাৰ বিৰুদ্ধে আৰু শৈক্ষিক দিশৰ বাবে মাত মাতি যাব আৰু আজি অধিৱেশনখনিত দুই তিনিটা আমাৰ আজি পদক্ষেপ গ্ৰহণ কৰা হৈছে আৰু শৈক্ষিক দিশৰ লগতে আজি সোণাপুৰৰ চামতাৰ এই 10 তাৰিখে চিমেণ্ট টাচ চিমেণ্ট বুলি যি উদ্যোগ স্থাপন কৰা তেওঁলোকে মানে পৰিকল্পনা কৰিছে সেই বিষয়টো আমি মানে তীব্ৰ প্ৰতিবাদ গঢ় দিম বুলি আমি সকলোৱে মানে আলোচনা কৰোঁ আৰু এই আজি ৩ শতাধিক ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত যি ৩৫জনীয়া শক্তিশালী কমিটিখনে ডিমৰীয়াৰ বিভিন্ন যি সমস্যা বা শৈক্ষিক দিশত বা যি মহাবিদ্যালয় বিদ্যালয়ৰ সকলো সমস্যাৰ বিষয়ে আমি আলাপ আলোচনা কৰোঁ আৰু পৰৱৰ্তী দিনত আমি এই যি সমস্যাৰ বিৰুদ্ধে মাত মাতি সেই সমস্যাখিনি সমাধান কৰাৰ দিশে আমি আজি আলোচনাত বৰ্তি হওঁ আৰু এই ডিমৰীয়াৰ ৩৫জনীয়া এই যি বৃহৎ শক্তিশালী কমিটিখনে অনাগত দিনত ডিমৰীয়াৰ যি বিভিন্ন সমস্যাৰ সৈতে মাত মাতি যাব বুলি আমি প্ৰতিজ্ঞাবদ্ধ। এই ইয়াৰ সামাজিক দায়বদ্ধতা থাকে বিভিন্ন নিজৰ নিজৰ কৰ্ম জীৱনত থাকিলেও সামাজিক দায়বদ্ধতা তেওঁলোকে বজাই ৰাখে আৰু মই সেইকাৰণে সকলোকে অনুৰোধ কৰোঁ মই দীঘলীয়া কোনোবাই পৰীক্ষা কৰাই আছোঁ পৰীক্ষাৰ মাজতে পাইছোঁ মই দীঘলীয়া নকৰোঁ মই এটা কৰা ছাত্ৰ সন্থা কৰিবলৈ